JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ম্যাক্ৰো ইকনমিক্সৰ ন্যাশনাল ইনকামৰ অন্য এটা ইম্পৰ্টেন্ট বিষয় আলোচনা কৰিবলৈ লৈছো। বিষয়টো হ'ল ডিফাৰেন্সেস বিটুইন নমিনেল ইনকাম এণ্ড ৰিয়েল ইনকাম, বা আমি হেতুক এনেকো ক'ব পাৰো যে ডিফাৰেন্সেস বিটুইন ন্যাশনাল ইনকাম এট কারেন্ট প্রাইস এণ্ড ন্যাশনাল ইনকাম এট কনস্ট্যান্ট প্রাইস, আমি তেনেকৈ ক'ব পাৰো। অৰ্থাৎ যে জাতীয় আয় গণনা কৰোঁতে আমি কি পাম, জাতীয় আয় দুটা প্ৰকাৰৰ আমি জাতীয় আয় পাম। এটা হ'ল নামমাত্ৰ জাতীয় আয় অৰ্থাৎ নমিনেল ন্যাশনাল ইনকাম, নেক্সটটো হ'ল ৰিয়েল ন্যাশনাল ইনকাম বা প্ৰকৃত জাতীয় আয়। সেই নমিনেল যিটো কয় সেইটো কয় কাৰেণ্ট প্ৰাইজত যেতিয়া জাতীয় আয় গণনা কৰা হয়, অৰ্থাৎ যিটো চলিত দৰ কাৰেণ্ট প্ৰাইজ, সেই কাৰেণ্ট প্ৰাইজত যেতিয়া জাতীয় আয় গণনা কৰা হয় সেইটো কি বুলি কোৱা হয় যে ন্যাশনাল ইনকাম এট কাৰেণ্ট প্ৰাইজ। আৰু যেতিয়া বেছ ইয়েৰ অৰ্থাৎ ভিত্তি বৰ্ষ এটা ধৰি লৈ পেলাই জাতীয় আয় গণনা কৰা হয় তেতিয়া সেইটো কি বুলি কোৱা হয়, ন্যাশনাল ইনকাম এট কনস্ট্যান্ট প্ৰাইজ। গতিকে আমি নিশ্চয় কথাখিনি বুজি পাইছোঁ। এতিয়া আমি ধৰি ল'লোঁ এটা উদাহৰণো আমি ঠিক চাব পাৰোঁ। আমি ধৰি ল'লোঁ যে জাতীয় আয় আমি ধৰিলোঁ 2000, এতিয়া আমাৰ 2020ত যদি জাতীয় আয় কাৰেণ্ট প্ৰাইজত গণনা কৰা হয়, ধৰি ল'লোঁ আমাৰ প্ৰডাকশ্যন যেনিবা 100 কোটি, আমি ধৰি ল'লোঁ দেই 100 কোটি বা 100 কোটি কুইণ্টল আমাৰ প্ৰডাকশ্যন মানে গোটেই বছৰটো। সেইটো যদি কাৰেণ্ট প্ৰাইচটোত আমি ধৰোঁ, কাৰেণ্ট প্ৰাইচ আমি ধৰি ল'লোঁ 150কে চলি আছে যেনিবা, তেতিয়া আমাৰ কিমান হ'ব, আমাৰ যিটো টোটেল যিটো নেশ্যনেল ইনকাম সেইটো আমি প্ৰাইজত উলিয়ালে আমাৰ কিমান হ'ব 150 নেক্সট 000 আহিলে। গতিকে 1500 কোটি টকা আমি ধৰিয়ে লৈছোঁ এইটো কাৰেণ্ট প্ৰাইজত। যদি আমি যিটো বেছ ইয়েৰ থাকে মানে যিটো ভিত্তি বৰ্ষ থাকে সেই ভিত্তি বৰ্ষটো ধৰি ল'লোঁ আমি, এতিয়া আমাৰ উৎপাদন কিমান 100 আৰু ভিত্তি বৰ্ষত আছিলে যেনিবা 100, তেতিয়া আমাৰ কি হ'ব 10000, তেতিয়া আমাৰ 10 কোটি হৈছে নেশ্যনেল ইনকাম। এতিয়া আমি ডিফাৰেঞ্চটো দেখিলোঁ যে ইয়াত 5 কোটি কি হৈছে এক্সট্ৰা ডিফাৰেঞ্চ ওলাই গৈছে। এই 5 কোটি যিটো ডিফাৰেঞ্চ, 5 কোটি নহয় চৰি 5000 কোটি যিটো ডিফাৰেঞ্চ, সেই ডিফাৰেঞ্চটো হৈছে অতিৰিক্তভাৱে ইয়াত কি কৰা হৈছে নেশ্যনেল ইনকামটো দেখুৱায়। গতিকে আমি কনষ্টেণ্ট প্ৰাইজত যদি জাতীয় আয় গণনা কৰোঁ তেতিয়া তাৰ স্বৰূপটো বেলেগ হয়, আৰু যদি কাৰেণ্ট প্ৰাইজত গণনা কৰোঁ তেতিয়াও স্বৰূপটো বেলেগ হয়। গতিকে নিশ্চয় উদাহৰণটোৰ সহিত ছাত্ৰ ছাত্ৰীসকলে কথাখিনি বুজি পাইছে। এতিয়া নেক্সট আমি চাওঁ, যিহেতু কাৰেণ্ট প্ৰাইজত নেশ্যনেল ইনকাম আৰু কি হৈছে যিটো আমাৰ কনষ্টেণ্ট প্ৰাইজত নেশ্যনেল ইনকাম, সেই দুয়োটাত এটা কথা ছাত্ৰ ছাত্ৰীসকলে মন কৰিব যে ইয়াক আমি কি বুলি কৈছোঁ নমিনেল ইনকাম এণ্ড ৰিয়েল ইনকাম, আমি এনেকৈ দেখুৱাইছোঁ। এতিয়া এই নমিনেল ইনকাম ৰিয়েল ইনকামৰ ঠাইত আমি কিন্তু এইটো এনেকৈও লিখিব পাৰোঁ যে নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইজ, আৰু এইটো হ'ল নেশ্যনেল ইনকাম এট বেছ ইয়েৰ বা নেশ্যনেল ইনকাম এট কনষ্টেণ্ট প্ৰাইজ। এইটো নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইজ আৰু এইটো হ'ল নেশ্যনেল ইনকাম এট কনষ্টেণ্ট প্ৰাইজ। আমি এইটো তেনেকৈও আলোচনা কৰিব পাৰোঁ। এতিয়া আমি প্ৰথম নমিনেল ইনকাম ৰিয়েল ইনকাম এনেকৈ ক'ম, দুয়োটা কথা কিন্তু একেই, ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। এতিয়া আমি ডিফাৰেঞ্চখিনি চাই লওঁ। ফাৰ্ষ্ট আহিলে নমিনেল ইনকাম। ইট ৰেফাৰ্ছ টু মানি ভেলু অফ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ বাই নৰ্মেল ৰেচিডেণ্ট অফ এ কাণ্ট্ৰি ইন এ ইয়েৰ মেজাৰ্ড এট কাৰেণ্ট প্ৰাইজ। এতিয়া আমি ইয়াত এইটো কথা গম পাইছোঁ যে কি হয়, নিৰ্দিষ্ট বৰ্ষ এটাত দেশখনৰ যিসকল সাধাৰণ অধিবাসী, দেশখনৰ যিসকল সাধাৰণ বাসিন্দা, তেওঁলোকে যিখিনি আয় কৰে, তেওঁলোকে যি দ্ৰব্য আৰু সেৱাৰ এইটো ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ মানে যি চূড়ান্ত দ্ৰব্য আৰু সেৱা তেওঁলোকে প্ৰডিউচ কৰে, উৎপাদন কৰে, সেই দ্ৰব্য আৰু সেৱাৰ যিটো বজাৰ মূল্য, সেই বজাৰ মূল্যটো যদি কাৰেণ্ট প্ৰাইজত মানে চলিত দৰত গণনা কৰি উলিওৱা হয় তেতিয়া সেইটো কি হৈছে নমিনেল ইনকাম। অৰ্থাৎ আমাৰ নমিনেল ইনকাম মানে নামমাত্ৰ জাতীয় আয়। অৰ্থাৎ নামমাত্ৰ জাতীয় আয় কি কৰা হয় তেনে যে দেশখনৰ যিখিনি সাধাৰণ অধিবাসী বা সাধাৰণ বাসিন্দা, যিখিনিক আমি নৰ্মেল ৰেচিডেণ্ট বুলি কওঁ, সেই নৰ্মেল ৰেচিডেণ্টখিনিয়ে যি চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ উৎপাদন কৰে, সেই চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ উৎপাদন মূল্যক যেতিয়া চলিত দৰত গণনা কৰি জাতীয় আয় নিৰ্ণয় কৰা হয় তেতিয়া তাক কি বুলি কোৱা হয় নমিনেল জিডিপি বুলি কোৱা হয়। অৰ্থাৎ নমিনেল জিডিপি
বা নমিনেল নেশ্যনেল ইনকাম। এতিয়া আমি সেইটো কি বুলি ক'ম তেতিয়াহ'লে যে সেইটো নামমাত্ৰ জাতীয় আয়। ঠিক আছে, নেক্সট আমি চাওঁ ৰিয়েল ইনকাম অৰ্থাৎ প্ৰকৃত জাতীয় আয়। এতিয়া এইটো ইনকাম ঠিক আমি এইটো নমিনেল নেশ্যনেল ইনকাম, এইটো আমি নেশ্যনেল অকল ইনকাম বুলি দিলে আকৌ ছাত্ৰ ছাত্ৰীসকলৰ ভুল হ'ব পাৰে, গতিকে নেশ্যনেল ইনকামটো লগত লগাই থ'ব। ঠিক আছে, এতিয়া এইটো কি হ'ব যে ইট ৰেফাৰ্ছ টু মানি ভেলু অফ ফাইনেল গুডছ এণ্ড ছাৰ্ভিচেছ প্ৰডিউচ বাই নৰ্মেল ৰেচিডেণ্ট অফ এ কাণ্ট্ৰি ইন এ ইয়েৰ মেজাৰ্ড এট প্ৰাইচ অফ বেষ্ট ইয়েৰ। এতিয়া আমি ইয়াত একেটা কথাই কৈছে যে কি হৈছে প্ৰকৃত জাতীয় আয় কেনেকৈ গণনা কৰা হয়, যে প্ৰকৃত জাতীয় আয় ভিত্তিবৰ্ষ এটা নিৰ্ধাৰণ কৰি দেশখনৰ উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্যক কি কৰা হয়, যেতিয়া গণনা কৰা হয় তেতিয়া সেইটো কি বুলি কোৱা হৈছে, প্ৰকৃত জাতীয় আয় বুলি কোৱা হৈছে। অৰ্থাৎ প্ৰকৃত জাতীয় আয়ত কি হ'ব, একেই থাকিব কথাখিনি যে দেশখনৰ কোনে বস্তুখিনি উৎপাদন কৰিব, দ্ৰব্য আৰু সেৱা এইকেইটা কোনে উৎপাদন কৰিব, দেশখনৰ নৰ্মেল ৰেচিডেণ্টে। কিন্তু যেতিয়া সেই উৎপাদিত চূড়ান্ত দ্ৰব্য সামগ্ৰী আমি কি কৰিম, বজাৰ মূল্যলৈ নিম, সেই বজাৰ মূল্যটো কিন্তু প্ৰাইচটো কি ধৰা হ'ব, বেষ্ট ইয়েৰ অৰ্থাৎ ভিত্তিবৰ্ষৰ প্ৰাইচ ধৰি পেলাই কি কৰা হ'ব, তাৰ মূল্যটো নিৰ্ণয় কৰা হ'ব, আৰু সেইটোক কোৱা হ'ব যে ৰিয়েল নেশ্যনেল ইনকাম। ঠিক আছে, এতিয়া আমি ইয়াত বেষ্ট ইয়েৰ কথা এটা আমি কৈ আছোঁ, মানে ভিত্তিবৰ্ষ কি, যিসকল অৰ্থনীতিৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে নিশ্চয় জানে যে ভিত্তিবৰ্ষই আমি ধৰি লওঁ যিটো বৰ্ষত কি হৈছে এটা সাধাৰণ বৰ্ষ হয়, যিটো বৰ্ষত কোনো ধৰণৰ অৰ্থনৈতিক সংকোচন বা অৰ্থনীতিত কোনো ধৰণৰ জাম্পিং ছিষ্টেম নাথাকে বা বহুত বেছি মুদ্ৰাস্ফীতিও নহয় বা কোনো ধৰণৰ যুদ্ধ বিগ্ৰহ নাথাকে, এনেকুৱা ধৰণৰ যিবোৰ বছৰ হয়, মানে নৰ্মেল যিটো বছৰ সেই বছৰটোক কি বুলি কোৱা হয়, বেষ্ট ইয়েৰ বুলি কোৱা হয়। ঠিক তেনেকৈ ভাৰতবৰ্ষত 2004-05 যিটো আমাৰ 2004-05 ইয়েৰটো বেষ্ট ইয়েৰ হিচাপে ধৰা হৈছিলে, আকৌ এতিয়া সেইটোক চেঞ্জ কৰি কি হৈছে এতিয়ালৈকে 2011-12 বেষ্ট ইয়েৰ হিচাপে ধৰি থকা হৈছে জাতীয় আয় গণনা কৰোঁতে। আৰু নেক্সট একদম লেটেষ্ট নিউজ যে বৰ্তমান আজি ঠিক এমাহমান হোৱাই নাই, এই পাৰ্লিয়ামেণ্টত এইটো কথা উত্থাপন হৈছে যে 2021 এই যিটো বছৰ হ'ব, নেক্সট আমাৰ যিটো ইয়েৰ আহিছে সেই বছৰটোক আকৌ বেষ্ট ইয়েৰ হিচাপে ধৰাৰ কথাটো ইতিমধ্যে আলোচনা কৰা গৈছে, কিন্তু সিদ্ধান্ত হৈছে বুলি আমি ক'ব নোৱাৰোঁ। ঠিক আছে, গতিকে বেষ্ট ইয়েৰ কি গম পালোঁ, আৰু এতিয়া আমি চাওঁ ইয়াৰ নেক্সট যিটো ডিফাৰেঞ্চ সেইটো কি হ'ব। নেক্সটটো হ'ল ইট ইজ নট গুড টুল ফৰ মেজাৰিং দ্য ইকনমিক গ্ৰ'থ অফ এ কাণ্ট্ৰি। অৰ্থাৎ দেশ এখনৰ অৰ্থনৈতিক যিটো গ্ৰ'থ, দেশখনৰ অৰ্থনৈতিক যিটো উন্নতি, সেই উন্নতিটো কি বা প্ৰকৃত যিটো উন্নয়ন সেইটো মেজাৰ কৰাৰ ক্ষেত্ৰত বা সেইটো পৰিমাপ কৰাৰ ক্ষেত্ৰত কি হৈছে, নমিনেল নেশ্যনেল ইনকাম উপযুক্ত নহয়। অৰ্থাৎ নামমাত্ৰ জাতীয় আয়ে দেশ এখনৰ প্ৰকৃত উন্নতিক প্ৰতিনিধিত্ব নকৰে। নেক্সট হ'ল ইট ইজ বেটাৰ টুল ফৰ মেজাৰিং দ্য ইকনমিক গ্ৰ'থ অফ এ কাণ্ট্ৰি। দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন গণনা কৰাৰ ক্ষেত্ৰত বা পৰিমাপ কৰাৰ ক্ষেত্ৰত এটা অতি উপযুক্ত পৰিমাপক হ'ল ৰিয়েল নেশ্যনেল ইনকাম অৰ্থাৎ প্ৰকৃত জাতীয় আয়। ঠিক আছে, আমি নিশ্চয় বুজি পাইছোঁ। নেক্সট পইণ্টটো আহিলে ইট ইজ এফেক্টেড বাই চেঞ্জ ইন বোথ প্ৰাইজ এণ্ড কোৱান্টিটি। অৰ্থাৎ নমিনেল ইনকামটো কি হৈছে, দৰ আৰু সামগ্ৰী দুয়োটাৰ পৰিৱৰ্তনে কি কৰে, নমিনেল ইনকামত প্ৰভাৱ পেলায়। অৰ্থাৎ নামমাত্ৰ জাতীয় আয়ত কি হৈছে, দেশখনৰ দ্ৰব্য আৰু দৰ এই দুয়োটাৰে পৰিৱৰ্তনে কি কৰিব, ইয়াক প্ৰভাৱিত কৰিব। নেক্সট আহিলে যে ৰিয়েল নেশ্যনেল ইনকাম ইজ এফেক্টেড বাই চেঞ্জ ইন দ্য কোৱান্টিটি অনলি। ৰিয়েল নেশ্যনেল ইনকামত কি হ'ব, মানে প্ৰকৃত জাতীয় আয়ক প্ৰভাৱিত কৰে অকল কিহে, কোৱান্টিটি অফ অনলি, কোৱান্টিটিয়ে মানে সামগ্ৰীৰ পৰিমাণেহে কি কৰিব, ইয়াক প্ৰভাৱিত কৰিব, ইয়াক দৰে প্ৰভাৱিত নকৰে, যিহেতু সেই কাৰেণ্ট ইয়েৰৰ দৰৰ যিটো উঠা নমা হৈ থাকে সেইটো যিহেতু ইয়াত ধৰা নহয়। নেক্সট হ'ল ইট ইজ নট এ সুইটেবল টুল ফৰ কম্পেয়াৰিং দ্য নেশ্যনেল ইনকাম ডিফাৰেণ্ট ইয়েৰ। অৰ্থাৎ নামমাত্ৰ জাতীয় আয়ৰ দ্বাৰা কি কৰিব নোৱাৰি, বিভিন্ন বৰ্ষবিলাকৰ মাজৰ জাতীয় আয়ৰ যিটো মাজৰ তুলনামূলক যিটো অধ্যয়ন, সেইটো অধ্যয়ন কৰিবলৈ ই উপযুক্ত পদ্ধতি নহয়। মানে নমিনেল নেশ্যনেল ইনকামৰ জৰিয়তে আমি কি কৰিব নোৱাৰোঁ,
বছৰবিলাকৰ কোনটো বছৰত জাতীয় আয় কিমান, কোনটোত জাতীয় আয় বেছি হৈছে, কোনটোত কম হৈছে, এনেকুৱা ধৰণৰ যি তুলনামূলক অধ্যয়ন হয় সেই অধ্যয়ন কৰিবৰ কাৰণে ই উপযুক্ত নহয়, যিহেতু ই প্ৰকৃত ছবি এখন আমাৰ আগত দাঙি নধৰে। নেক্সট হ'ল ইট ইজ জেনেৰেলি ইউজ ফৰ কম্পেয়াৰিং দ্য নেশ্যনেল ইনকাম অফ ডিফাৰেণ্ট ইয়েৰ, অৰ্থাৎ বিভিন্ন বৰ্ষবিলাকৰ মাজৰ জাতীয় আয়ৰ তুলনা কৰিবৰ কাৰণে একদম সুইটেবল যিটো মেথড হ'ল সেইটো হ'ল কি ৰিয়েল নেশ্যনেল ইনকাম, মানে প্ৰকৃত জাতীয় আয়ৰ দ্বাৰা আমি কি কৰিব পাৰোঁ দেশ এখনৰ বিভিন্ন বৰ্ষৰ জাতীয় আয়ৰ তুলনা আমি কৰিব পাৰোঁ। নেক্সট আহিলে কাৰেণ্ট প্ৰাইচ ইনটু কাৰেণ্ট কোৱান্টিটি, অৰ্থাৎ আমি চাওঁ কাৰেণ্ট প্ৰাইচ এণ্ড কাৰেণ্ট কোৱান্টিটি, মানে নমিনেল নেশ্যনেল ইনকাম আমি কেনেকৈ উলিয়াব পাৰোঁ, কাৰেণ্ট প্ৰাইচ ইনটু কোৱান্টিটি, মানে কাৰেণ্ট কোৱান্টিটি, এইটো পি ইনটু কিউ দি আমি কি কৰিব পাৰিম নমিনেল নেশ্যনেল ইনকাম বা নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইচটো আমি উলিয়াব, কাৰেণ্ট প্ৰাইজত আমি কি কৰিব পাৰিম উলিয়াব পাৰিম। অৰ্থাৎ নামমাত্ৰ জাতীয় আয় আমি কি কৰিব পাৰোঁ সেই বৰ্ষটোৰ যিটো দৰ হয় সেই দৰ আৰু কি কৰিব পাৰোঁ সেই কোৱান্টিটি, এই দুয়োটা পূৰণ কৰিলে আমি নমিনেল নেশ্যনেল ইনকাম পাই যাম। ঠিক আছে, নেক্সটটো চাওঁ ৰিয়েল নেশ্যনেল ইনকামৰ ক্ষেত্ৰত কিন্তু কথাটো তেনেকুৱা নহয়। ৰিয়েল নেশ্যনেল ইনকাম আমি কেনেকৈ পাম চাম, ৰিয়েল নেশ্যনেল ইনকাম বা নেশ্যনেল ইনকাম এট কনষ্টেণ্ট প্ৰাইচ, নেশ্যনেল ইনকাম এট কনষ্টেণ্ট প্ৰাইচ, তেতিয়া আমাৰ এইটোত কি হ'ব বেষ্ট ইয়েৰ, পি নট দিলে কি হয় বেষ্ট ইয়েৰ হয়, আৰু ইটো আহিলে কাৰেণ্ট কোৱান্টিটি মানে Q1। গতিকে আমি দেখিছোঁ যে ৰিয়েল নেশ্যনেল ইনকামত তেনে আমি কি কৰিম পি নট ইনটু কিউ, পি নট দিলে ছাত্ৰ ছাত্ৰীসকলে কথাটো মন কৰিব, নট দিলে এইটো বেষ্ট ইয়েৰ বুজায়, পি নট ইনটু Q1 কৰিলে আমি কি পাম ৰিয়েল নেশ্যনেল ইনকাম পাম। নেক্সট এণ্ড লাষ্ট ডিফাৰেঞ্চ হৈছে ইট ইজ অলছ' নউন এজ নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইচ, আমি কৈয়ে আহিছোঁ এইটো যে নেক্সট ইট ইজ অলছ' নউন এজ নেশ্যনেল ইনকাম এট কনষ্টেণ্ট প্ৰাইচ, সেই কথাটো ইতিমধ্যে আমি আলোচনা কৰিছোঁ। গতিকে এইখিনি হ'ল ডিফাৰেঞ্চ, বহুত উজু হয়, ছাত্ৰ ছাত্ৰীসকলে অকণমান ভালকৈ মনোযোগ দিলে নিশ্চয় পাৰিব। নেক্সট আমি এটা কথা চাওঁ কাৰেণ্ট প্ৰাইজক আমি কনষ্টেণ্ট প্ৰাইজলৈ কেনেকৈ ট্ৰেন্সফাৰ কৰিম, তাৰ এটা সূত্ৰ আছে। কাৰেণ্ট প্ৰাইজ অৰ্থাৎ যিটো আমাৰ নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইচ সেইটোক আমি কি কৰিব পাৰোঁ নেশ্যনেল ইনকাম এট কনষ্টেণ্ট প্ৰাইজলৈ আমি কনভাৰ্ট কৰিব পাৰোঁ। আৰু কেনেকৈ কৰিম তাৰ এটা সূত্ৰ আছে, সূত্ৰটো ছাত্ৰ ছাত্ৰীসকলে চাব, তাৰমানে নামমাত্ৰ জাতীয় আয়ক আমি কেনেকৈ প্ৰকৃত জাতীয় আয়লৈ ৰূপান্তৰ কৰিব পাৰোঁ। এতিয়া আমি কি কৰিব পাৰোঁ তেতিয়াহ'লে, তাৰ বাবে আমি লিখিম নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইচ divided by current price index মানে সূচক ইনটু 100। ঠিক আছে, আমি এনেকৈ কি কৰিব পাৰোঁ নমিনেল ইনকামক ৰিয়েল ইনকামলৈ ট্ৰেন্সফাৰ কৰিব পাৰোঁ। আমি কি কৰিম যে জাতীয় নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইচ অৰ্থাৎ জাতীয় আয় চলিত দৰত ডিভাইডেড বাই কাৰেণ্ট প্ৰাইচ ইণ্ডেক্স মানে চলিত যিটো দৰ সূচক সেইটো ইনটু 100 যদি কৰোঁ তেতিয়া আমি নমিনেল ইনকামটো কি পাই যাম ৰিয়েল ইনকাম পাই যাম। এইটো আমি ৰিয়েল ইনকাম বুলি লিখিব পাৰোঁ, ৰিয়েল ইনকাম পাই যাম। ঠিক আমি এটা উদাহৰণ ল'ব পাৰোঁ, ধৰি ল'লোঁ নেশ্যনেল ইনকাম এট কাৰেণ্ট প্ৰাইজত প্ৰাইচ যেনিবা 144,000 আমি পালোঁ, এইটো ধৰি ল'লোঁ কৰোৰ। নেক্সট আহিলে প্ৰাইচ ইণ্ডেক্স 140, তেতিয়া আমাৰ ৰিয়েল ইনকামটো কিমান হ'ব আমি এইফালে 100 কৰিম, 100 কৰি এনেকৈ আমি ৰিয়েল ইনকামটো উলিয়াব পাৰিম। এইটো আমি কাটি দিলোঁ, 1 হ'ল 100, নেক্সট আহিলে 0, এইটো ইয়াত আহিব, এইটো ইয়াত আহিব, এইটো ইয়াত আহিব। তেতিয়াহ'লে আমি এনেকৈ কি কৰিব পাৰিম কৰোৰ মানে কোটি। ঠিক আছে, এনেকৈ আমি কি কৰিব পাৰোঁ ৰিয়েল ইনকামটো নিৰ্ণয় কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু প্ৰশ্ন, বিশেষভাৱে এই প্ৰশ্নটো বহুত যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে কেনেকৈ আমি নমিনেল ইনকামত ৰিয়েল ইনকাম কৰিব পাৰোঁ। সাধাৰণতে কুৱেশ্যনটো নিউমেৰিকেল কুৱেশ্যন হয়, গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাখিনি মনত ৰাখিব আৰু বহুত উজু হয়, বহুত ইণ্টাৰেষ্টিং হয়। যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।